অৰুণ চাচনিয়ে যেতিয়া কিবা অলপ কাম কৰাৰ সুবিধা পালে কাৰ ঘৰত মুনীন বৰুৱাদেৱৰ ঘৰত তেওঁ তিনিগৰাকী ব্যক্তিকে জানিছিল মুনীন বৰুৱা জুবিন গাৰ্গ আৰু ৰাজেশ ভূঞা যেতিয়াই গম পালে যে মুনীন বৰুৱাৰ ঘৰত কাম কৰিবলৈ সুবিধা পালে তেওঁ ক'লে তেওঁ মই এটা সাক্ষাৎকাৰ লৈছিলোঁ তেওঁ কৈছে যে লেট্ৰিন চাফা কৰিবলৈ দিলেও মই যাম কাৰণ মুনীন বৰুৱাৰ ঘৰলৈ গ'লে মই জুবিন গাৰ্গক পাম আৰু তাৰ পাছত জুবিন গাৰ্গক পালে আৰু জুবিন গাৰ্গে নিজৰ ভাই কৰি ল'লে আৰু জুবিন গাৰ্গে অৰুণ চাচনিক কৰিলে অৰুণ গাৰ্গ এই অৰুণ গাৰ্গক এখনি ফুলাম গামোচা আৰু এটি স্মাৰক আগবঢ়াব পাপন দা আমি মঞ্চলৈ কিছু সময় পাছত আকৌ মাতিম কিন্তু এতিয়া মাতিব এবাৰ বিচাৰিছোঁ মুম্বাইৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে যিটো গীত জুবিন দাই কৈছে মই নাথাকিলে এই গীতটোৱে সকলোৱে গাব যিটো গীত প্ৰাৰ্থনা সংগীত হৈ পৰিল সেই গীতটিৰ আৰম্ভণি যাৰ কণ্ঠৰে হৈছিল শাশ্বতী ফুকন তেখেতক আমি মঞ্চলৈ আদৰিছোঁ ল'ৰাখিনি প্ৰথম ফোন কৰিছিলে আৰু অনুপম শইকীয়া ফোন কৰিছিলে মোক আহিবলৈ মই ৰ'ব নোৱাৰিলোঁ নাই মই যাম আচলতে মোৰ তাতে মনটো ভাল লগা নাছিলে মানে ইয়াতে আহি চবকে লগ পাম মোক খুব ভাল লাগিব সেইটো কাৰণে গুচি আহিলোঁ আজি চবকে ইয়াতে পাই খুব ভাল লাগিছে আমাৰ যিমানখিনি ইয়াতে চবেই চাবলৈ আহিছে তেওঁলোককো মই বহুত মৰম দিছোঁ আজি ইমানখিনি মানুহ ইমান ধুনীয়াকৈ আপোনালোক আছে খুব ভাল লাগিছে আৰু মানে কৰিছে প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছে ধুনীয়াকৈ কৰিছে খুব ভাল লাগিছে তেওঁলোককো বহুত মৰম দিছোঁ অৰুণ চাচনিয়ে যেতিয়া কিবা অলপ কাম কৰাৰ সুবিধা পালে কাৰ ঘৰত মুনীন বৰুৱাদেৱৰ ঘৰত তেওঁ তিনিগৰাকী ব্যক্তিকে জানিছিল মুনীন বৰুৱা জুবিন গাৰ্গ আৰু ৰাজেশ ভূঞা যেতিয়াই গম পালে যে মুনীন বৰুৱাৰ ঘৰত কাম কৰিবলৈ সুবিধা পালে তেওঁ ক'লে তেওঁ মই এটা সাক্ষাৎকাৰ লৈছিলোঁ তেওঁ কৈছে যে লেট্ৰিন চাফা কৰিবলৈ দিলেও মই যাম কাৰণ মুনীন বৰুৱাৰ ঘৰলৈ গ'লে মই জুবিন গাৰ্গক পাম আৰু তাৰ পাছত জুবিন গাৰ্গক পালে আৰু জুবিন গাৰ্গে নিজৰ ভাই কৰি ল'লে আৰু জুবিন গাৰ্গে অৰুণ চাচনিক কৰিলে অৰুণ গাৰ্গ এই অৰুণ গাৰ্গক এখনি ফুলাম গামোচা আৰু এটি স্মাৰক আগবঢ়াব পাপন দা আমি মঞ্চলৈ কিছু সময় পাছত আকৌ মাতিম কিন্তু এতিয়া মাতিব এবাৰ বিচাৰিছোঁ মুম্বাইৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে যিটো গীত জুবিন দাই কৈছে মই নাথাকিলে এই গীতটোৱে সকলোৱে গাব যিটো গীত প্ৰাৰ্থনা সংগীত হৈ পৰিল সেই গীতটিৰ আৰম্ভণি যাৰ কণ্ঠৰে হৈছিল শাশ্বতী ফুকন তেখেতক আমি মঞ্চলৈ আদৰিছোঁ ল'ৰাখিনি প্ৰথম ফোন কৰিছিলে আৰু অনুপম শইকীয়া ফোন কৰিছিলে মোক আহিবলৈ মই ৰ'ব নোৱাৰিলোঁ নাই মই যাম আচলতে মোৰ তাতে মনটো ভাল লগা নাছিলে মানে ইয়াতে আহি চবকে লগ পাম মোক খুব ভাল লাগিব সেইটো কাৰণে গুচি আহিলোঁ আজি চবকে ইয়াতে পাই খুব ভাল লাগিছে আমাৰ যিমানখিনি ইয়াতে চবেই চাবলৈ আহিছে তেওঁলোককো মই বহুত মৰম দিছোঁ আজি ইমানখিনি মানুহ ইমান ধুনীয়াকৈ আপোনালোক আছে খুব ভাল লাগিছে আৰু মানে কৰিছে প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছে ধুনীয়াকৈ কৰিছে খুব ভাল লাগিছে তেওঁলোককো বহুত মৰম দিছোঁ